কৰা যায়? আমিতো এনেকৈ বহি আছোঁ বহুত দিনৰ পৰা, নিউজটো ভালকৈ দিব পৰা নাই। তাৰপৰা আমাৰ এনেকুৱা চাকৰিৰ পৰা উলিয়াই দিব, বেলেগ কাম কৰা যায় নেকি? আজি ৰাতিপুৱা এজন বাবা নাম শুনিছিলোঁ আমি, খাপলাং বাবা। আমি সেই বাবাজনৰ ওচৰলৈ এপাক ৰাতিপুৱা যাওঁ নেকি? যদি আমি সেই বাবাজনৰ ওচৰলৈ যাওঁ, আমাৰ কিন্তু গধূলি আজি পকেট আমাৰ গৰম হ'ব। হয় নেকি? সেনেকৈ যাওঁ ব'লা। ব'লা তেন্তে। এইবারে তোকে খাবো, অনেক দিন তাজা রক্ত খাইনি। কাষ্টমাৰ আহিছে নাই? কাষ্টমাৰ আহিছে, কিন্তু কেমেৰা চেমেৰা লৈ আহিছে। আমি চেনেলৰ পৰা আহিছোঁ, বাবাক কিবা সুধিবলৈ আহিছোঁ, সুধিব পাৰিম নেকি এতিয়া? বাবা কেতিয়া সুধিব নহয়, বাবা এতিয়া তপস্যাত আছে। অঁ, বাবা, অ বাবা, 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 অ বাবা, ধ্যানৰ পৰা উঠক বাবা, আমি বহুত দূৰ পাইছো বাবা। বাবা, অ বাবা, ধ্যানৰ পৰা উঠক বাবা। বাবা, বাবা, আমি বহুত দূৰ পাইছো বাবা, আমাৰ সমস্যা সমাধান কৰক বাবা। বাবা, মোৰ ছোৱালী এজনী আছে বাবা, বহুত চিন্তা হৈ গৈছে বাবা, বহুত দিনৰ পৰা বাবা ভুক্তভোগী হৈ আছো বাবা। বাবা ক্ষমা কৰিব বাবা, মোৰ ছোৱালীজনীৰ কাৰণে বাবা মই আপোনাৰ বাবা টেলিগ্ৰাফ চাই মেলি আহিছো বাবা, বহুত দূৰ আহিছো আমি বাবা, আমাৰ সমস্যা সমাধান কৰক বাবা। বালক নাম কি? বাবা মোৰ নাম হৈছে ফখৰুদ্দিন আলী বাবা। বালিকাৰ নাম কি? বালিকাৰ নাম লীলা বেগম বাবা। লীলা বেগম, ফখৰুদ্দিন বেগম। কৰিম কি আছিলে তোমাৰ নাম? কৰিম আছিলে বাবা, আমাৰ চাচা আছিলে বাবা। উপায় কি কৰিব লাগে? বাবা বহুত দিনৰ পৰা হৈ গৈছে বাবা, খালি ল'ৰা আহে আৰু যিমান ঘৰৰ হাঁহ কুকুৰা চব খাই কিনে গুচি গ'ল বাবা, মইতো বাবা ভিকমঙা বনি গলো বাবা। কিবা এটা উপায় এটা কৰক বাবা, কিবা এটা উপায় দিয়ক বাবা আৰু। তোক মই কি কাৰণে মাতিলো গম পাইছ? বিয়া হ'ব। এই নাম লীলা, লীলাৰ লগত তোৰ বিয়া হ'ব। তোৰ মঞ্জুৰ আছে নাই? বাবা আইটেমটো ঠিকে আছে বাবা, কিন্তু ছেটিং ল'বনে নাই বাবা, কিবা এটা উপায় কৰক আৰু। তোৰ বাবাৰ প্ৰতি বিশ্বাস নাই নেকি? বাবা আপোনাৰ প্ৰতি বিশ্বাসটো বহুত আছে, কিন্তু বাবা আইটেমটোতো বাবা ছেটিং ল'বনে নাই বাবা। বাবাই যিটো বস্তু দিয়ে সেইটো সফলতা হ'বই। বাবা আপুনি যদি দিয়ে বস্তু আপোনাৰ প্ৰসাদ বুলি মই স্বীকাৰ কৰিছোঁ বাবা, মোৰ ছোৱালীৰ কাৰণে। আৰু যদি বাবা সফলতা হ'লেই হ'ল আৰু বাবা, নহ'লে মই বাবা আৰু ভিকমঙা বনি গৈছোঁ বাবা, হাঁহ কুকুৰা খুৱাই খুৱাই বাবা। বাবা এতিয়া আৰু সময় এটা দিয়ক আৰু বাবা, কোনদিনাখন কি কৰিব লাগিব বাবা, সময় এটা দিয়ক আৰু, সময় এটা দিয়ক। অহা মংগলবাৰে আহিবি, তহঁতৰ বিবাহ সম্পূৰ্ণ হ'ব। বাবা ঠিক আছে বাবা, ধন্যবাদ বাবা, মই মোৰ ছোৱালীক লৈ আপোনাৰ ওচৰত বাবা অহা মংগলবাৰে আহিম বাবা। ইমান সময় আমি
খাপলাং বাবাৰ ওচৰত লাইভ দেখালোঁ কেমেৰা পাৰ্চন সকলৰ সৈতে মই ঈশ্বৰ। ভিডিঅ'টো যদি ভাল পালে মতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।